বন্ধু-বান্ধৱীসকল নমস্কাৰ। আজি মই ৰিজনিঙৰ কোডিং ডিকোডিঙৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছোঁ। মই কুৱেশ্যন কেইটা আপোনালোকক সলভ কৰি দেখাম। শেষত এটা কুৱেশ্যন আপোনালোকলৈ আগবঢ়াম। আপোনালোকে কুৱেশ্যনটো সলভ কৰি এই ভিডিঅ'টোৰ কমেণ্ট বক্সত এনসাৰটো দিব। শুদ্ধ উত্তৰ দিওঁতা কেইজনৰ নাম মই মোৰ নেক্সট ৰিজনিঙৰ ভিডিঅ'ত ঘোষণা কৰিম। লগতে আপোনালোকে যদি বিচাৰে ঠাইখনৰ নামো দিব পাৰে। আহকচোন আজি মই কুৱেশ্যন কেইটালৈ আগবাঢ়ো। ফাৰ্ষ্ট কুৱেশ্যনটো আছে ইন এ চাৰ্টেন কোড লেংগুৱেজ পিকচাৰ ইজ ৰিটেন এজ QHDSVQF এইদৰে দিয়া আছে। হাউ উড ব্ৰাউজাৰ বি ৰিটেন ইন দ্য চেম কোড লেংগুৱেজ। মই কুৱেশ্যনটো ইংলিছতে লিখিছোঁ যদিও অসমীয়াত বৰ্ণনা কৰি দিম। কিবা এটা কোডিঙত যদি পিকচাৰটো আমি এনেকৈ লিখোঁ তেনেহ'লে ব্ৰাউজাৰটোক আমি কেনেকৈ লিখিম। এনেধৰণৰ কুৱেশ্যনবিলাক এইবিলাকক কোডিং ডিকোডিং বুলি কোৱা হয়। এনেধৰণৰ কুৱেশ্যনবিলাক সলভ কৰোঁতে আমি এফালে চাওঁ, সলভ কৰোঁ কুৱেশ্যনটো। পিকচাৰ PICTURE পিকচাৰটোক আমি এনেকৈ কোডিং কৰোঁ QHDSVQF। যদি এনেকৈ কৰোঁ তেনেহ'লে ব্ৰাউজাৰটো কেনেকৈ কৰিম BROWSER। এতিয়া এইটোক কেনেকৈ কোডিং কৰা হৈছে আমি চাওক। আপোনালোকে পিৰ পিছত কিউ হয়, পিৰ পিছত কিউ হয় মানে পিৰ পিছৰ সংখ্যাটো কিউ মানে 1+ হৈছে। আকৌ আইৰ আগৰটো এইচৰ পিছত আই হয় মানে 1- হৈছে। বুজিব পাৰিছে চাগৈ। পিৰ পিছৰ সংখ্যাটো কিউ, আকৌ আইৰ আগৰ সংখ্যাটো এইচৰ পিছত আই হয়। চিৰ পিছৰ সংখ্যাটো ডি, তাৰমানে ইয়াৰ পিছত 1+ হৈছে। আৰু টিৰ আগৰ সংখ্যাটো এছৰ পিছত টি হয়, তাৰমানে 1- হৈছে। ইউৰ পিছত ভি হয় 1+ হৈছে। আৰৰ আগৰটো কিউ 1-। ইৰ পিছত এফ হয় 1+। এনেকুৱা কিছুমান কুৱেশ্যন সলভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব পাৰে আগতীয়াকৈ মই দেখাই আছোঁ। আপোনালোকে এনেকুৱা কাম এটা কৰিব পাৰে। পৰীক্ষা আৰম্ভ হোৱাৰ আগতে আপোনালোকে কাগজ এখনত, আৰু তেওঁলোকে কাগজ আগতে লিখিব নোৱাৰিব, কিন্তু কুৱেশ্যন পেপাৰ দিয়াৰ পিছত কুৱেশ্যন পেপাৰৰ পিছফালে আপোনালোকে খুব আগতেই কুৱেশ্যন পেপাৰ যেতিয়া খুলিব নিদিব তাৰ আগতেই আপোনালোকে এইটো কাম কৰি থ'ব পাৰে। ABCDখন কমপ্লিট A to Z আপোনালোকে লিখি ল'ব। এৰ পৰা জেডলৈকে লিখি লৈ আগত আপোনালোকে নাম্বাৰ কৰিব। A 1 2 3 4 5 6 টোটেল 1ৰ পৰা 26লৈকে 26টা লেটাৰ থাকে। গতিকে আপোনালোকে কি কৰিব, এৰ পৰা জেডলৈকে লিখি পেলাই ওপৰত 1 2 3 4 নাম্বাৰিং কৰি যাব 26লৈকে। আকৌ ঠিক সেইদৰে জেডৰ পৰা এলৈকে ওলোটাকে তলত নাম্বাৰিং কৰিব। এইটো কৰাৰ পিছত আপোনালোকৰ এনেকুৱা কোডিং ডিকোডিং ৰিজনিঙৰ কাৰণে বহুত টাইম আপোনালোকৰ বাচি যাব। এতিয়া চাওক, পিৰ পিছৰ সংখ্যাটো কিউ, পিৰ পিছত কিউ, আকৌ আইৰ আগৰটো এইচ, চিৰ পিছৰটো ডি, চিৰ পিছৰটো ডি, টিৰ আগৰটো এছ, টিৰ আগৰটো এছ। এনেকৈ লিখি লোৱাৰ পিছত আপোনালোকৰ আকৌ সহজ হৈ যাব। এতিয়া আমি ব্ৰাউজাৰৰ যেতিয়া কোডিং কৰিম তেতিয়া কি কৰিম, এইফালে চাওক পিৰ পিছৰটো কিউ হৈছে, তাৰমানে বিৰ পিছৰটো কি হ'ব 1+ কৰিব লাগিব। বিৰ পিছৰটো চি। এবাৰ বিৰ পিছৰ লেটাৰটো লিখিছোঁ, গতিকে এইবাৰ আৰৰ আগৰ লেটাৰটো লিখিব লাগিব। আৰৰ আগৰ লেটাৰটো কি কিউ। আপোনালোকে হয়তো পাহৰি যাব পাৰে, খেলি মেলি লাগিব পাৰে, গতিকে এনেকৈ লিখি ল'লে আপোনালোকৰ সুবিধা হ'ব। এইটো মাইনাছ। এবাৰ আগৰটো লিখিলোঁ, এবাৰ পিছৰটো লিখিম। চিৰ পিছৰটো ডি আছিলে, অ'ৰ পিছৰটো লিখিম, অ'ৰ পিছৰটো কি পি। এবাৰ ডব্লিউৰ আগৰটো লিখিম, ডব্লিউৰ আগৰটো ভি। এবাৰ এছৰ পিছৰটো লিখিম, এছৰ পিছৰটো টি। এবাৰ ইৰ আগৰটো লিখিম, ইৰ আগৰটো ডি। আৰৰ পিছৰটো লিখিম, আৰৰ পিছৰটো কি এছ। তাৰমানে কি হ'ব,
ব্ৰাউজাৰৰ কোডিংটো CQPVTDS কোনটো হ'ব CQP এটো নহয় CQPVTDS মানে এটো এনসাৰ ৰাইট এনেকৈ লিখি ললে আপোনালোকৰ বহুত টাইম ৰাহি হৈ যাব এবাৰ নেক্সট কোৱেশ্চনটো আহিলো ইন এ সাৰ্টেন কোড ল্যাঙ্গুৱেজ this is code for this ITNIETAM is code for INTIMATE then which of the following words has the code for this word তাৰ মানে এই শব্দটোৰ কাৰণে যদি কোডটো আমি এনেকৈ লিখো তেনেহলে ইয়াৰ কাৰণে আমি কি লিখিম এটা আমি ইয়াৰ কাৰণে এটো কেনেকৈ কোড কৰিছো আমি এটো লিখি লওঁচোন ITNIETAM এটো লিখি ললো ইয়াৰ কাৰণে কি কোড হৈছে এটো হৈছে ইয়াকো লিখি লৈছো তলত এনেকেও লিখিব পাৰে পথালিকে এঠিয়কে লিখিব পাৰে বা এনেকে পথালিকে লিখিব পাৰে যেনেকে লিখে আপোনালোকৰ কথা খালি এনসাৰটো ওলাব লাগে MATE I কাৰণে I হৈছে T ৰ কাৰণে N হৈছে N ৰ কাৰণে T হৈছে I কাৰণে I হৈছে E কাৰণে M হৈছে এত কিবা এটা ৰিলেচন আছে আপোনালোকে বিচাৰি উলিয়াওক কি ৰিলেচন আছে এটো ওয়াৰ্ডটো একে লেটাৰটো একে এটো T ৰ সলনি N হৈছে N ৰ সলনি T হৈছে ভালকে চাওক আপোনালোকে আমি যদি দুটা ভাগ কৰি দিও এনেকে মাজেদি দুটা ভাগ কৰি দিও ভালকে চাওক এটো ইয়াত আহিছে লেটাৰ এটো ইয়াত আহিছে 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 মানে ফার্স্ট সেকেন্ড থার্ড ফোর্থ 4 নম্বৰটো ইয়াত আহিছে উল্টাকে উল্টা হৈছে তাৰ মানে ৰিভাৰ্স হৈছে এটো ইয়াত আহিল তাৰছত এটো 1 2 3 4 4 3 2 1 এনেকুৱা হৈছে 4 টো ইয়াত আহিলা 3 টো ইয়াত আহিছে 2 টো ইয়াত আহিছে 1 টো ইয়াত আহিছে ঠিক হেদৰে 1 2 3 4 4 3 2 1 এনেকুৱা হৈছে এটো ইয়াত 3 টো ইয়াত 2 টো ইয়াত 1 টো ইয়াত তেনেহলে এটো আমি তেনেকৈ লিখিব পাৰো কেনেকৈ হ'ব ভাগ কৰি যদি লওঁ T R E V N I E T A R B I ইয়াত সমানে দুভাগ কৰি লৈছিলো ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 তাৰমানে 6টা 6টাকে ভাগ কৰিব লাগিব 1 2 3 4 5 6 সমানে ভাগ কৰিলো আমি কি কৰিম 1 2 3 4 5 6 6 টো ইয়াত লিখিলো I N V E R T আকৌ ইফালে উল্টাকে I B R A T E তাৰমানে ইয়াৰ কোৱেশ্চনটোৰ এনসাৰ হ'ব এটো I N V E R T I B R A T E এটো এনসাৰ ইয়াত মই এনসাৰটো অপচন কেইটা মই লিখা নহল নেক্সট কোৱেশ্চনটো চাওঁ ইন এ সাৰ্টেন কোড ল্যাঙ্গুৱেজ Stark is written as LBFMG and mobile is written as TNRSPJ. How will blame is written in the same code language? Stark to এনেকৈ লিখে এটো মোবাইল টুক এনেকৈ যদি কোডিং কৰা হয় blame টুক কেনেকৈ কোডিং কৰিম তে এটো সলিউশন কৰোতে আমি চাওঁ S T A R K ইয়া কেনেকৈ লিখে L B F M Z আৰু মোবাইল M O B I L E T N R S P J এটা blame B L A M E ইয়াত একো বেলেগ লজিক নাই S টুক মানে L বুলি লিখিছে T টুক B বুলি লিখিছে A টুক F বুলি লিখিছে R টুক M বুলি লিখিছে তেনেকৈ ইয়াত B টুক কি হ'ব B কোড আছে B টুক R বুলি লিখিছে গতিকে B ঠাইত
R লিখিলেই হ'ল L টো কি লিখিছে এইটো আমি চালে নহব S ক হে L বুলি লিখিছে L ক S বুলি লিখা নাই কিন্তু এইটো মাইন্ড কৰিব L ক কি বুলি লিখিছে L ক কেনেকৈ কোড কৰিছে P বুলি গতিকে L ক আমি P বুলি কোড কৰিম A ক কেনেকৈ কোড কৰিছে A ক F M ক T বুলি কোড কৰিছে আৰু E কি কোড কৰিছে J গতিকে এনসাৰটো হ'ব RPFTJ RPFTJ মানে এটো সেকেন্ডটোৱে ৰাইট এনসাৰ এবাৰ নেক্সট কোৱেশ্চন লৈ যাও এবাৰ এটো কোৱেশ্চন চাও if work is coded as 4 12 9 16 then how will you code woman যদি work ক এনেকৈ কোড কৰা হয় তেনেহলে woman টো কেনেকৈ কোড কৰা হ'ব work টো আমি চাও W O R K W ঠাইত 4 কোড কৰিছে O জায়গাত 12 R জায়গাত 9 K জায়গাত 16 মানে W 4 হিচাপে কোড কৰিছে O 12 হিচাপে কোড কৰিছে R 9 হিচাপে K 16 হিচাপে তেনেহলে woman W O M A N তে W কেনে কোড কৰিছে 4 O কৰিছে 12 তে M তো আমি নাজানো A কেনেকৈ কোড কৰিছে এটো আমি নাজানো N তো নাজানো আমি W আৰু এতিয়া আমি এই আগৰ তালিকাখন ইউজ কৰিম এইখনত চাও A B C D A to Z লৈকে আমি কোড কৰি থোৱা আছে 1 2 3 4 পৰা 26 আকৌ উলুটাকেও কোড কৰি থোৱা আছে 26 to 1 এতিয়া ইয়াত চাও W কোড কৰা আছে 4 হিচাপে W আমি যদি উলুটাকে চাও তেতিয়া 4 নম্বৰত পৰে উলুটাকে হিসাব কৰিলে W টো 4 নম্বৰত পৰে যদি A পৰা আমি কোড কৰি যাও হিসাব কৰি যাও W টো 23 নম্বৰত পৰে উলুটাকে কৰিছে 4 নম্বৰত পৰিছে O টো 12 ত আছে O কোড কৰিছে 12 হিচাপে তেনে O টো উলুটাকে চালে 12 ত পৰে উলুটাকে হিসাব কৰিলে 12 নম্বৰত পৰে সিধাকে A পৰা চালে 15 নম্বৰত পৰে তাৰমানে উলুটাকে কৰিছে R টো 9 ত আছে R টো 9 ত আছে মানে R টো 9 উলুটাকে 9 ত আছে 9 নম্বৰত K টো উলুটাকে কি নম্বৰত আছে 16 ত আছে তাৰমানে এইকেইটা উলুটাকে হিসাব কৰিব লাগিব কি নম্বৰত আছে এখন থাকাৰ কাৰণে কিমান সুবিধা হৈছে W আৰু 12 O টো আমি গম পাই গলো M টো কিমান নম্বৰ আছে উলটাকে 14 নম্বৰ মানে M টো হ'ব 14 আৰু A টো কিমান হ'ব এটো 26 ত থাকিব উলটাকে আৰু N টো থাকিব 13 ত তাৰমানে আমাৰ কোডটো কি হ'ব 4 12 14 26 13 মানে 4 12 14 26 13 এটো आंसर ৰাইট বুজি পাইছা নিশ্চয় এবাৰ এটো কোৱেশ্চন চাও if in a certain code hydrogen is written as JCJZYSSD then how can antimony be written in that code এতিয়া এটো কোৱেশ্চন সলভ কৰো হাইড্ৰোজেন H Y D মই অলপ গ্যাপ দি পাইছো R O G E N ইয়াক কেনেকৈ কোড কৰিছে J C J Z Y S S D H ক Z বুলি কোড কৰিছে Y ক C বুলি কোড কৰিছে এটো মানে ৰিলেচন কি এতিয়া আমি আকৌ এখন টেবুলখন ইউজ কৰো এই টেবুলখন ইউজ কৰো ইয়াত চাও H ক J বুলি কোড কৰিছে H ৰ পিছত J কিমান ঘৰ এৰি আছে দুঘৰ এৰি তাৰ মানে এফালে দুঘৰ প্লাস আছে প্লাস 2 দুঘৰ প্লাস আছে Y কোড কৰিছে C হিচাপে Y C হিচাপে কোড কৰিবলে আমি যদি Y পৰা এনেকে নগৈ Z ৰ পিছত আকৌ ঘূৰি যাও Y Z তাৰপিছত আকৌ A B C বুলি কোড হিসাব কৰো কে ঘৰ এৰি হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ তাৰ মানে
4টাৰ পিছত আহিব +4 এনেকৈ গৈ আকৌ আমি উল্টি যদি এইফালৰ পৰা আহোঁ তেতিয়া ডি কোড কৰিছে জে হিচাপে ডি পিছত কেই ঘৰ এৰি জে আছে 1 2 3 4 5 6 ঘৰ এৰি আছে +6 আৰক কোড কৰিছে জেড হিচাপে আৰৰ পৰা জেডলৈ কেই ঘৰ 1 2 3 4 5 6 7 8 গম পাইছে না 2 2 কে বাঢ়ি গৈ আছে 2 ঘৰ এৰি তাৰপিছত 4 ঘৰ এৰি 6 ঘৰ এৰি 8 ঘৰ এৰি এবাৰ কেই ঘৰ এৰি 10 ঘৰ এৰি হ'ব ওৰ পৰা y লৈকে আমি চাওঁ ওৰ পৰা y লৈকে 1 2 3 4 5 6 7 8 9 10 10 ঘৰ বাঢ়িলে g পৰা s লৈকে 12 হ'ব 12 ঘৰ বাঢ়িব g পৰা s লৈকে 1 2 3 4 5 6 7 8 9 10 11 12 है 12 e পৰা s লৈকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 বাঢ়িলে n ৰ পৰা d লৈকে 16 হ'ব লাগিব 16 বাঢ়িব 2 2 কে বাঢ়ি আছে নহয় 1 2 3 4 5 6 7 8 9 10 11 12 তাৰপিছত আপুনি আকৌ যাব লাগিব 13 14 15 16 d লৈকে +16 এতিয়া আমি এটু কেনেকৈ কোড কৰিম এন্টিমনি a n t i m o n y আমি কেনেকৈ কোড কৰিম এ খলনি হ'ব 2 দুঘৰ প্লাস কৰিব লাগিব দুঘৰ প্লাস এবাৰ আমি ইয়াক কেনেকৈ কোড কৰিম এক দুঘৰ প্লাস কৰিব লাগিব দুঘৰ হলে 1 2 মানে c হ'ব এইখনি c হ'ব nত 4 ঘৰ প্লাস কৰিব লাগিব 4 ঘৰ হলে n 4 ঘৰ 1 2 3 4 মানে r হ'ব t পিছত 6 ঘৰ হ'ব t পিছত t কোডটো হ'ব 6 ঘৰৰ পিছৰ যেটো লেটাৰ হ'ব হেতুৱে হ'ব t কোডটো 6 ঘৰ হলে 1 2 3 4 5 6 এটো হ'ব z r পিছৰ কোডটো 8 প্লাস হ'ব r পিছৰটো 1 2 3 4 5 6 7 8 to হ'ব q এটা আপোনালোকে চাব গুটেখিনি কৰলৈকে আপোনালোকৰ টাইম বেছি গুছি যাব আপোনালোকে n যেতিয়া কৰি গৈ থাকিব এনসাৰ কেটা চকু গৈ থাকিব এনসাৰ কেটা চকু দি থাকিব c r এটো কেনসেল হ'ল এটো নহয় আমাৰ যে ওলাই আছে c r এটোলৈকে ঠিকে আছে z ঠিকে আছে q c r z q এটো নহয় এটো c r z q এই দুটাতে আছে মানে এই দুটাৰ পিছতে আনসাৰটো হ'ব গৈ যদি এটোত বেলেগ থাকে তেতিয়া হলে আমি আনসাৰটো আগতে কম গুটেখিনি উলিয়াব নালাগে কাৰণ আপোনালোকৰ সময় থাকিব বহুত কম গতিকে আনসাৰটো চকু দি যাব এবাৰ আমি 10 প্লাস কৰি দিম এমৰ পিছত 10 প্লাস কৰিলে 1 2 3 4 5 6 7 8 9 10 w এটো w হ'ব এটো w আছে এটোত আছে c r z q এখিনলৈকে আছে এটো s আছে তাৰমানে এটো কি নহব এটো কেনসেল হ'ব মানে এটোৱে ৰাইট বাকিখিনি নকৰিলেও হ'ব কাৰণ এটোৱে ওলাব আনসাৰ বাকিখিনি যেটো নহয় আমি তেনেকা টাইম বচাব পাৰো এখিনলৈকে ওলালে যেতিয়া বাকিখিনি নাচালেও এটো ৰাইট চিন মাৰি থৈ আহিব এটোৱে ওলাবগৈ আজিলে মই এইকেইটা কোৱেশ্চন কৰি এৰিছো এতিয়া মই আপোনালোকলৈ এটা কোৱেশ্চন আগবঢ়াও সেই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে এই ভিডিওটোৰ কমেন্ট বক্সত গৈ পেলাই এনসাৰটো টাইপ কৰিব আৰু শুদ্ধ উত্তৰ দিওতা কিজনৰ নাম আৰু যদি ঠিকনা দিব বিচাৰে ঠিকনা দিব পাৰে মই নেক্সট ইয়াৰ ভিডিওটোত ৰিজনিংৰে যেটো ভিডিও হ'ব হেতুত মই নামকেইটা ঘোষণা কৰিম নেক্সট আহকচোন আমি নেক্সট কোৱেশ্চনটো আগবঢ়াও আপোনালোকলৈ আগবঢ়া কোৱেশ্চনটো আগবঢ়াও আপোনালোকলৈ আগবঢ়া কোৱেশ্চনটো হৈছে এইটো if prema is coded as 96731 how can rama be written in that code প্ৰেমাক যদি আমি 96731 এৰে কোড কৰো তেনে হলে ৰামাক আমি কেনেকৈ কোডিং কৰিম এটো হৈছে আপোনালোকলৈ কোৱেশ্চন বন্ধুসকল আজিলৈ মই এইখিনিতে এৰিছো নেক্সট ভিডিওত মই আৰু কেইটামান ৰিজনিংৰ কোৱেশ্চন লৈ আহিম আপোনালোকে মোৰ ভিডিওবোৰ ৰেগুলাৰ চাই থাকিব আৰু মোৰ ভিডিও চাই যদি আপোনালোক উপকৃত হোৱা বুলি ভাবে তেনে হলে চেনেলটো লাইক কৰিব বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব
আৰু নতুনকৈ কোনোবাই যদি মোৰ ভিডিঅ' চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। ধন্যবাদ।